নিশা টিংখাঙত ৰাইজৰ ৰোষত দুই গৰু চুৰ নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে গৰু ভৰ্তি টাটা পাঞ্চ ৰাইজে দুই চোৰক উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক নিশা বিলাসী বাহনেৰে গৰু চুৰি কৰি আনি থকা অৱস্থাত ৰাইজৰ ৰোষত দুই গৰু চুৰ টিংখাঙৰ লেঙেৰী মৰাণ গাঁৱৰ নামঘৰৰ সমীপত দুই গৰু চোৰক উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক আটকাধীন চুৰ দুটা বৰবৰুৱা ত্ৰিপুৰালৰ দিহিঙীয়া গাঁৱৰ ধনপ্ৰসাদ চাহু আৰু মৰাণ খটখটিৰ দিগন্ত হাজৰিকা AA03M6404 নম্বৰৰ টাটা পাঞ্চ বাহনখনেৰে 52 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চাৰিটাকৈ গৰু লৈ অনা অৱস্থাত লেঙেৰীৰ মৰাণ গাঁৱৰ নামঘৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ ওলাই অহাত গৰু চুৰিৰ ঘটনা পোহৰলৈ আহে ইয়াৰ পিছতে দুটা গৰু চুৰক ৰাইজে কৰায়ত্ব কৰে যদিও আন এটা চুৰ পলাই যাবলৈ সক্ষম হয় ৰাইজে চুৰ দুটাক উত্তম মাধ্যম সোধাই বামুণবাৰী আৰক্ষীক গতাই দিয়ে আৰক্ষীয়ে গৰুসহ বাহনখন জব্দ কৰাৰ লগতে চুৰ দুটাক আটক কৰি তদন্ত চলাইছে ইফালে লেঙেৰী চাৰিআলিত আৰক্ষীৰ চেকিঙৰ পিছতো এনেদৰে চুৰি গৰু সৰবৰাহ হৈ থকা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে নিশা প্ৰায় 11 মান বজাত বামুণবাৰী আৰক্ষী চকী অন্তৰ্গত 1 নং লেঙেৰী মৰাণ গাঁৱত 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন গৰু ভৰ্তি টাটা পঞ্চ গাড়ী ৰাইজে কৰায়ত্ব কৰিছে আৰু তেখেতসকলে গৰু লৈ অহা অৱস্থাত তেখেতৰ নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে আৰু এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু বহু দিনৰ পৰা এই অঞ্চলটোত বিভিন্ন ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আছে এয়া গৰু চুৰিয়ে হওক বা অন্যান্য যান বাহন চুৰিয়ে হওক কিন্তু অতি লজ্জাজনক বিষয় যে বামুণবাৰী আৰক্ষী চকীয়ে এই অঞ্চলটোত দিনে নিশাই পহৰা দি থাকে দিনে নিশাই পহৰা দিয়ে ইয়াৰ পৰা লেঙেৰী তিনিআলিলৈকে এজন ব্যক্তি কোনো হেলমেট এটা নিপিন্ধাকে বামুণবাৰী তিনিআলিয়ে হওক বা লেঙেৰী তিনিআলিলে হওক যাব নোৱাৰে অনবৰতে তেখেতসকলে পহৰা দি থাকে কাৰোবাক ফাইন কাটে কিবা কাটে কিন্তু এই দিনৰ দিনে নিশাৰে যে গৰু চোৰাং বেহা যে চলি আছে তাক কিয় ৰোধ কৰিব নোৱাৰে নিশ্চিতভাৱে ৰোধ কৰিব পাৰিব লাগে তেখেতসকলে দিনে নিশাই পহৰা দিয়ে ইয়াত তেখেতসকলৰ চকুৰ তলেৰে এনেকুৱা ধৰণৰ চুৰি কাণ্ডতে সংঘটিত হৈছে আৰু এই চুৰি কাৰ্যই ৰাইজৰ মনলৈ এতিয়া সন্দেহৰ প্ৰশ্ন তুলি দিছে আৰু এই ক্ষেত্ৰত বামুণবাৰী আৰক্ষী চকী এটা সঠিক তদন্ত কৰিব লাগে যে তেখেতসকলে ক'ৰ পৰা কেনেধৰণে গৰুবিলাক সংগ্ৰহ কৰিছে ইয়াৰ অন্তৰালত কোন জড়িত হৈ আছে আৰু এই চুৰি কাৰ্য ৰোধ কৰিবৰ কাৰণে বামুণবাৰী আৰক্ষী চকীয়ে এটা শক্তিশালী তদন্ত কৰিব লাগে আৰু তদন্তৰ জৰিয়তে ঘটনাটো ইয়াৰ সঠিক পোহৰলৈ আনিব লাগে আৰু যদি এই ঘটনাটো ইমানতে যদি সমাপ্ত হয় তেনেহ'লে ৰাইজে নিশ্চিত হ'ব পাৰিব যে বামুণবাৰী আৰক্ষী চকীৰ তেখেতসকলৰ হুৰুঙায়েদি এই সমগ্ৰ কাম কাজ চলিছে ইতিমধ্যে অঞ্চলটোৰ বিভিন্ন ৰাইজে এই ক্ষেত্ৰত প্ৰশ্ন তুলিবলৈ সক্ষম হৈছে প্ৰশ্নও তুলিছে মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ